নমস্কাৰ আপোনালোকক মই নেক্সট ভিডিঅ'টি দেখাবলৈ লৈছোঁ এয়া হৈছে হনুমান চালিচা এই হনুমান চালিচাখনৰ কিছুমান মাহাত্ম্য আছে আপোনালোকৰ ঘৰত যদি আন কোনোবাই অসুখ বিসুখ হৈ আছে নাইবা যিকোনো সমস্যাত ভুগি আছে তেন্তে আপোনালোকে বিশ্বাস কৰি এই কিতাপখন কিনি আনক কিনি আনি পেলাই আপোনালোকে ঘৰৰ চাৰিওকাষে অৰ্থাৎ বাউণ্ডাৰীত শনিবাৰ আৰু মঙলবাৰ দিনাখন হনুমানক পূজা কৰি এই কিতাপখনক চাৰিটা অৰ্থাৎ চাৰি কোণাত এটা এটাকৈ পুতি দিয়ক। এই হ'ব আপোনালোকৰ ঘৰৰ শান্তি অনাৰ এটা প্ৰথম প্ৰচেষ্টা। আৰু আপোনালোকৰ ধন সম্পত্তি অৰ্থাৎ টকা পইচা যদি অনাশায়ে খৰচ হৈ থাকে তেন্তে এই মাত্ৰ এয়া চাওক 10 টকাৰ কিতাপ এই 10 টকাৰ কিতাপখনে আনি আপোনাৰ মানি বেগত ৰাখক তেতিয়া আপোনাৰ টকা অযথাই খৰচ নহয় আপোনাৰ জমা থাকিব। আৰু এটা কথা যে আপোনালোকৰ ঘৰত বা আপোনালোকৰ ঘৰৰ যিকোনো মানুহে বেয়া বেয়া সপোন দেখি আছে বা কিবা নহয় কিবা এটাৰ পাছত এটা বিপদত পৰি আছে তেন্তে এই কিতাপখন আনি পুৱাই উঠি স্নান কৰি অলপ পঢ়িব দিব আৰু তেখেতৰ পকেটত ৰাখিব দিব তেতিয়া আন কোনে তেওঁক আক্ৰমণ কৰিব নোৱাৰে। বানে একো কৰিব নোৱাৰে কিন্তু আপোনাক লাগিব একান্ত আত্মবিশ্বাস। কোনো মন্ত্ৰ চন্ত্ৰ আপোনাক একো কৰিব নোৱাৰে। গতিকে এই কিতাপখন আনক আৰু আপুনি বিশ্বাস কৰি ৰাখি আপোনাৰ ঘৰত ৰাখক তেতিয়া আপুনি সফল পাব। নমস্কাৰ।